বিদ্যুৎ বিভাগ হয় শক্তিমন্ত্ৰী হয় অসম চৰকাৰ হয় লগতে বিশ্বনাথতো মাননীয় জিলা আয়ুক্ত মহোদয় বিশ্বনাথ অসমৰ জৰিয়তে বিষয় স্মাৰ্ট মিটাৰ বন্ধৰ দাবী স্মাৰক কৰিব মহাশয় আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন গ্ৰহণ কৰিব সন্মান সহকাৰে আপোনাক জনাওঁ যে অসম চৰকাৰৰ অধীনত বিদ্যুৎ বিভাগে অসমৰ বিদ্যুৎ গ্ৰাহকসকলক ঘৰেতে বহুগুণ অধিক বিদ্যুৎ মাচুল ভৰিব লগা হৈছে বহু উপভোক্তাৰ ব্যয় কৰা বিদ্যুৎৰ বিপৰীতে 100 গুণতকৈ অধিক মাচুল আহিছে তদুপৰি বিদ্যুৎ বিভাগে বহিৰাগত কোম্পানীৰ পৰা ক্ৰয় কৰা স্মাৰ্ট মিটাৰসমূহতো নানা বিসংগতি ধৰা পৰিছে মুঠতে বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বাবে সম্প্ৰীতি অসমৰ মধ্যবিত্ত নিম্ন সমগ্ৰ অসমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি ৰাইজৰ সহযোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো এই যি সময়ত মূল্য বৃদ্ধিয়ে সমগ্ৰ অসমৰ ৰাইজক জুৰুলা কৰি ৰাখিছে সেই অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰা সময়ছোৱাতে পুনৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ ৰাইজক টেটু চেপা দি চৰকাৰে যি লুণ্ঠনৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই লুণ্ঠন প্ৰক্ৰিয়াক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু এই স্মাৰ্ট মিটাৰ যিসকল ৰাজ্যৰ হাতত স্মাৰ্ট মিটাৰ ইতিমধ্যে ঘৰত লগাইছে সেই ৰাইজৰ ঘৰৰ পৰা আমি স্মাৰ্ট মিটাৰ উঠাই নিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছো APDCLক দাবী জনাইছো আৰু অনাগত দিনত যদি এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যি লুণ্ঠন কাৰ্য আৰম্ভ কৰিছে এই লুণ্ঠন কাৰ্য যদি বন্ধ নকৰে তেতিয়াহ'লে আমি ইয়াতকৈও এক কঠোৰতম আন্দোলন কাৰ্যসূচী ঘোষণা কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি বাধ্য থাকিম ধন্যবাদ যুৱ ছাত্ৰ পৰিষদে আজি বিশ্বনাথ জিলা কমিটিৰ আয়ুক্ত কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী দিছো এই যি চৰকাৰে যি জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছো বিদ্যুৎ বিভাগক এটা কথা জনাই দিছো যে এই চৰকাৰখনে হিটলাৰী শাসন চলাইছে আৰু দুখীয়া দৰিদ্ৰক এই চৰকাৰখনে খুহি খাইছে আজি আপোনাৰ ৰন্ধন গেছেই হওক বা বিভিন্ন ঘৰুৱা অত্যাধুনিক মূল্য বৃদ্ধিয়ে হওক বা বিদ্যুতৰ বিলেই হওক এই চৰকাৰখিনিও কিন্তু 2026 অসমৰ জনগণে পুলিয়ে পোখালে উচ্ছেদ কৰিবলৈ কিন্তু বদ্ধপৰিকৰ হৈছে গতিকে আমি সময় থাকোঁতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্ব এই চৰকাৰক আমি সকিয়াই দিছো আপোনালোকে সময় থাকোঁতে কিন্তু সিদ্ধান্ত সলনি কৰক নহবা আমি কিন্তু ইয়াতকে ভয়াৱহ কাৰ্যসূচী আমি হাতত ল'বলৈ প্ৰস্তুত আছো আৰু আপোনালোকে নিশ্চয় থাকক যে 15 বছৰ কংগ্ৰেছ চৰকাৰে শাসন কৰিলে কিন্তু এই চৰকাৰ গাদীৰ পৰা খেদিবলৈ কিন্তু এৰাতিয়ে যথেষ্ট গতিকে ৰাইজে চাইহে আছে কিন্তু আমি এই কাৰ্যসূচীৰ পৰা যোগেদি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিদ্যুৎ বিভাগৰ মন্ত্ৰীয়ে ননিচা গাঁও দুচা ডাঙৰীয়াক আমি কিন্তু সকিয়াই দিছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাই অসমত যিটো অসম চৰকাৰে বৰ্তমান যি APDCLৰ যোগেদি যি স্মাৰ্ট মিটাৰ প্ৰয়োগ কৰিছে এই স্মাৰ্ট মিটাৰৰ যি বিসংগতি দেখাইছে মানুহক সৰ্বসাধাৰণ ৰাইজক যি বিৰাট ভাৰাক্ৰান্ত কৰিছে তাৰ প্ৰতিবাদত সমগ্ৰ অসমতে আজি এই APDCLৰ বা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত অসম জাতীয়বাদী যুৱ ছাত্ৰ বিশ্বনাথ জিলা সমিতিৰ আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰ্ট পৰ্টেলৰ যোগেদি প্ৰতিবাদ সাব্যস্ত কৰি আছো আৰু আমি মাননীয় মুখ্যমন্ত্ৰীলৈ এই ধৰ্ণা বা কাৰ্যসূচী বা স্মাৰ্ট পৰ্টেলৰ যোগেদি জনাব বিচাৰোঁ যে অসমত অতি সোনকালে এই স্মাৰ্ট মিটাৰ বন্ধ কৰক অন্যথা অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিব ধন্যবাদ জয় অসম দুৰ্ভাগ্যজনক কথা যে অসম চৰকাৰে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ আন্দোলন ঘটা নাই অসমৰ এটা অতি অত্যাৱশ্যকীয় সেৱা বিজুলী বিভাগৰ কাৰ্যকলাপৰ বিৰুদ্ধে অসমৰ ৰাইজে ৰাজপথলৈ ওলাই আহি যি আন্দোলন কৰিছে আজি এবছৰৰ ওপৰ ধৰি এই আন্দোলনৰ প্ৰতি সামান্যতম ভূক্ষেপ নকৰা অসমৰ মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছোঁ তেওঁ ৰাইজৰ দুখ দুৰ্দশাৰ কথা এনেকৈ যে অৱজ্ঞা কৰিছে এইটো বৰ দুৰ্ভাগ্যজনক কথা আৰু স্মাৰ্ট মিটাৰে কেনেকৈ লুণ্ঠন কৰিছে মই নিজে এজন ভুক্তভোগী যেতিয়া বিশ্বনাথ চাৰিআলিত 4 দিন কাৰেণ্ট নাছিল ব্যাঘাত জন্মিছিল সেই সময়তো বিদ্যুৎ বিভাগে এই স্মাৰ্ট মিটাৰৰ যোগেদি প্ৰতি ঘৰৰ পৰা কাৰেণ্টটো কাটিছিল য'ত লগাইছিল এনেধৰণৰ তাত আতিশয্য চলি আছে সৰ্বসাধাৰণ ৰাইজে দুখীয়া ৰাইজে ইয়াৰ পৰিত্ৰাণ পাবলৈ বিচাৰি আছে কিন্তু
যিগৰাকী শক্তিমন্ত্ৰী নন্দিতা গাৰোচা তেখেত এতিয়া অসমত আছে নে বিদেশত আছে কোনো গম নাপায় তেওঁ কোনো কাণসাৰে নাই তেওঁ এই বিষয়ত যেন কোনো দায়িত্বই নাই এনেকুৱা এটা অৱহেলা কৰি আছে আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ আৰু অতি সোনকালে স্মাৰ্ট মিটাৰ প্ৰতি ঘৰৰ পৰা উঠাই নিয়ক আৰু নতুনকৈ যাতে সংযোগ নকৰে তাৰ কাৰণে আমি আহ্বান জনালোঁ